নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিত মই এক নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই বিষয়টি বিশেষকৈ উপযোগী হ'ব সেইসকলৰ বাবে যিসকলে বৰ্তমান আৰ্মি, এয়াৰফ'ৰ্চ, নেভি বা আৰ্ম ফ'ৰ্চেছ বা চিভিল পুলিচ আদিৰ বাবে তেওঁলোকে যি ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে শাৰীৰিক অনুশীলন চলাই আছে তেওঁলোকৰ বাবে। তো বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। যেতিয়াই কোনো ল'ৰা ছোৱালীয়ে ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে শাৰীৰিক অনুশীলন চলায় তেতিয়া তেওঁলোকৰ এক বিশেষ সমস্যাই দেখা দিয়ে। সেই সমস্যাটি হৈছে তেওঁলোকৰ ভৰিৰ আগৰ অংশ। এই অংশটিত তেওঁলোকৰ এক বিষ হয় যাক আমি চিন বন পেইন হিচাপে জানো। তো এই চিন বন পেইন হোৱাৰ বিভিন্ন কাৰণ আছে। তাৰে কেইটামান কাৰণ হ'ল আমি যদি হঠাৎ আমাৰ ফিজিকেল যিটো আমি এক্টিভিটি কৰি আছিলোঁ সেই ফিজিকেল এক্টিভিটিছৰ যদি ইণ্টেনচিটিটো আমি বঢ়াই দিওঁ। আমি যদি বৰ্তমান খোজকাঢ়ি আছিলোঁ আৰু হঠাৎ যদি আমি ৰানিং কৰিবলৈ লওঁ আৰু যদি সেই ৰানিং যদি আমি 5 পৰা 10 কিলোমিটাৰলৈকে ৰানিং কৰিবলৈ লওঁ হঠাতে, তেতিয়া আমাৰ ভৰিত যথেষ্ট ষ্ট্ৰেছ আহে আৰু তাৰ ফলত আমাৰ এই যি অংশ ইয়াত যথেষ্ট বিষ অনুভৱ হয়। ছেকেণ্ডলি, আমি যেতিয়াই হাৰ্ড ছাৰ্ফেচত যদি আমি হঠাৎ ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ, আমাৰ কিছুমান ল'ৰা ছোৱালীয়ে ওচৰত কোনো ছফ্ট গ্ৰাউণ্ড তেনেকুৱা ফিল্ড আদি নাপায়, তেওঁলোকে ৰাস্তাত দৌৰিবলৈ আৰম্ভ কৰি দিয়ে, যাৰ ফলত তেওঁলোকৰ এই বিষ হ'বলৈ ধৰে। তৃতীয় কথাটো হ'ল আমি যেতিয়াই ৰানিঙৰ কাৰণে ৰানিং শ্বুজ আমি চিলেক্ট কৰোঁ তেতিয়া আমি ৰানিং শ্বুজ চাই চিতি চিলেক্ট কৰিব লাগে। ভাল কুচনিং থকা, ভাল ৰানিঙৰ বাবে আপোনাৰ উপযোগী শ্বুজ আমি কিনিব লাগে। যদি আমি নৰ্মেল কেজুৱেল শ্বুজ পিন্ধি আমি ৰানিং কৰোঁ তেতিয়াও আমাৰ এই বিষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই চিন বন পেইনৰ পৰা যদি আমি উপশম পাবলৈ হয় তেন্তে আমি কিছুমান কথাত মন দিব লাগিব। যেতিয়াই আমি ৰানিঙৰ বাবে যাওঁ তেতিয়াই আমি যথেষ্ট ৱাৰ্ম আপ কৰি লোৱাটো জৰুৰী, যথেষ্ট পৰিমাণে পানী খোৱাটো জৰুৰী আৰু ইয়াৰ লগে লগে আমি কিছুমান এনেকুৱা এক্সাৰচাইজ কৰা জৰুৰী যি আমাৰ এই যিটো ভৰিৰ এই অংশ, ইয়াত যি টিবিয়া বোন, টিবিয়েলিছ পষ্টেৰিয়ৰ, টিবিয়েলিছ এণ্টেৰিয়ৰ, এই যিকেইটা মাছলছ আছে এইকেইটা যাতে আমি ষ্ট্ৰেংথেন কৰিব পাৰোঁ তেনেকুৱা কিছুমান এক্সাৰচাইজ কৰিব লাগিব। তেতিয়া যদি আমি এনেকুৱাখিনি এক্সাৰচাইজ কৰোঁ তেতিয়া আমাৰ এই যি বিষ ৰানিং কৰাৰ পিছত আমাৰ যি বিষ হয় সেই বিষ হোৱাৰ সম্ভাৱনা কমি যায়। আৰু ইয়াৰ বাবে আমি আৰু কেইটামান কথা মন কৰিব লাগিব। আমি যেতিয়াই ৰানিং কৰিবলৈ আৰম্ভ কৰোঁ প্ৰথম ৱাৰ্ম আপ কৰিব লাগিব, তাৰপিছত আমি লাহে লাহে আৰম্ভ কৰিব লাগিব। আৰু লাহে লাহে মানে আমাৰ যদি লক্ষ্য হয় 5 কিলোমিটাৰ, আমি হঠাৎ আমাৰ যি ইণ্টেনচিটি সেয়া বঢ়াই নিদি আমি প্ৰথমে 400 মিটাৰ, 800 মিটাৰ, 1 কিলোমিটাৰ, 1.5 কিলোমিটাৰ এনেদৰে যদি আমি ষ্টাৰ্টিং কৰোঁ তেতিয়া আমাৰ এই বিষ হোৱাৰ সম্ভাৱনা কমি যায়। তাৰপিছত আমি তৃতীয় কথাটো হ'ল আমি যেতিয়া ৰানিং কৰিবলৈ যাওঁ আমি এইটো কথা মন কৰা উচিত যে আমি যিখন গ্ৰাউণ্ডত আমি ৰানিং কৰিছোঁ বা যিটো ৰাস্তাত আমি ৰানিং কৰিছোঁ সেই ৰাস্তাটো ওখৰ মাখৰ নেকি। যদি এনেকুৱা হয় যে যদি খলা বমা থাকে তাত আমাৰ কি হয় যথেষ্ট ভৰিৰ তাত কষ্ট পায়, তাৰ ফলত আমাৰ এই সৰু সৰু কিছুমান ইয়াত ইনজুৰি হয়, তাৰ ফলত আমাৰ এই বিষ বৃদ্ধি পায়। তো এইখিনি কথা আমি মন কৰিব লাগিব দৌৰাৰ আগত। যদি আপুনি বৰ্তমানলৈকে আপোনাৰ বিষ হোৱা নাই কিন্তু আপুনি আপোনাৰ এক্সাৰচাইজ আৰম্ভ কৰি দিছে তেন্তে এই বিষৰ পৰা উপশম পাবলৈ আমি আগতে ইয়াৰ বাবে কিছুমান প্ৰিভেণ্টিভ এক্সাৰচাইজ আমি কৰিব লাগিব। সেই এক্সাৰচাইজসমূহ মই আপোনালোকক এতিয়া দেখাই যাম। আপোনালোকে এইখিনি ফ'ল' কৰিলে বিষৰ পৰা যথেষ্ট উপশম পাব। প্ৰথমতে আমি এনেকুৱা এডাল থেৰাপেন ল'ব লাগিব। যদি থেৰাপেন নাইও তেন্তে আমি নৰ্মেল থেৰাপেন অবিহনে আমি কৰিব পাৰিম। যদি মই আপোনালোকক দেখাওঁ এতিয়া, আমাৰ ইয়াত যিটো টিবিয়েলিছ এণ্টেৰিয়ৰ আৰু টিবিয়েলিছ পষ্টেৰিয়ৰ ইয়াত যিটো মাছলছ আছে এই মাছলছৰ কাম হৈছে আমাৰ এই ভৰিৰ পতাখনৰ যিটো মুভমেণ্ট, ডৰ্চিফ্লেকশ্যন বুলি কোৱা হয়, এই মুভমেণ্টৰ বাবে এই মাছলছটো প্ৰয়োজনীয়। যেতিয়া আমাৰ এই মাছলছটো আমাৰ এই ভৰি পতাখন বেছিকৈ ৰিপিটেটিভলি মানে মুভমেণ্ট বেছি হৈ থাকে তেতিয়া আমাৰ এই মাছলছটো যথেষ্ট ষ্ট্ৰেছ আহে। তো সেয়েহে আমি এই মাছলছটোক আমি অলপ ষ্ট্ৰেংথেন কৰিব লাগিব। তাৰ কাৰণে আমি কৰিব লাগিব এক্সাৰচাইজ। আমি এনেদৰে বহি লৈ ভৰিৰ পতাখন নিজৰ ফালে আমি এনেদৰে টানিব লাগিব আৰু আপোনালোকে হয়তো দেখা পাইছে এই যিটো মাছলছ টিবিয়েলিছ এণ্টেৰিয়ৰ যিটো মাছলছ ই স্কুইজ হৈছে আৰু ইয়াক লাহে লাহেকৈ আমি দূৰলৈ ভৰি পতাখন এনেদৰে মেলি দিব লাগিব। তেতিয়া আমাৰ এই যিটো টিবিয়েলিছ এণ্টেৰিয়ৰ মাছল এইটো আমাৰ এক্সটেণ্ড হৈছে। তো এনেদৰে আমি ইয়াক এক্সাৰচাইজ কৰিব লাগিব, তেতিয়া আমাৰ এই মাছলছটো যথেষ্ট ষ্ট্ৰেংথেন হ'ব। ঠিক তেনেদৰেই যদি আমাৰ ওচৰত থেৰাপেন থাকে তেতিয়া আমাৰ ইয়াৰ যিটো ৰেজিষ্টেঞ্চ সেইটো আমি বঢ়াব পাৰিম। তো থেৰাপেন লৈ ইয়াত এনেদৰে আমি ভৰিত ফচাই লৈ দূৰত ধৰি ল'ব লাগিব আৰু ইয়াৰ ৰেজিষ্টেঞ্চ বঢ়াবলৈ আমি দূৰলৈ আহিলে ইয়াৰ ৰেজিষ্টেঞ্চ বাঢ়ি যাব। আমি এনেদৰে তেতিয়া এক্সাৰচাইজ কৰিব লাগিব। যদি এনেদৰে কৰোঁ
আমাৰ এই মাসলছটো যথেষ্ট ষ্ট্ৰেংথেন হ'ব আৰু ইয়াৰ পাছত যদি আমি ৰানিং কৰোঁ তেতিয়া আমাৰ ইয়াত বেছি ষ্ট্ৰেছ নাহে আৰু ষ্ট্ৰেছ আহিলেও ই বিষ হোৱাৰ সম্ভাৱনা কমি যাব এটা এক্সাৰসাইজ এনেদৰে কৰিব পাৰিব ইয়াৰ উপৰি আৰু কেইটামান এক্সাৰসাইজ আছে যিকেইটা আমি কৰিলে এই বিষৰ পৰা উপশম পাম তেনেকুৱা আৰু এটা এক্সাৰসাইজ হৈছে যে আমি এনেদৰে বজ্ৰাসনত বহি ল'ব লাগিব যদি আমি বজ্ৰাসনত বহোঁ তেতিয়া আমাৰ কি হয় এই যেটো মাসলছ হয় এই মাসলছটো যথেষ্ট ষ্ট্ৰেছ হয় এনেদৰে বহিলে আমি ইয়াত যথেষ্ট ষ্ট্ৰেছ ফিল কৰিম আৰু এনেদৰে আমি বহি পানি 1 ৰ পৰা 10 লৈকে কাউন্ট কৰিব লাগিব আমি 10 সেকেন্ড আমি এনেদৰে হোল্ড কৰিব লাগিব আৰু যদি এনেদৰে কৰাৰ পিছতো আমাৰ ষ্ট্ৰেছ ভালদৰে অহা নাই তো যদি আপোনাৰ ফ্লেক্সিবিলিটি ভাল হয় তেতিয়া আপোনাৰ ইয়াত ষ্ট্ৰেছ বেছি ফিল নকৰিব পাৰে তো তেতিয়া আমি কি কৰিব লাগিব আমি এক অলপ পিছলৈ হাওলি যাব লাগিব যদি এনেদৰে পিছলৈ হাওলো এনেদৰে কৰিলে আমি যথেষ্ট ইয়াত ষ্ট্ৰেছ ফিল কৰিম তো এনেদৰে কৰি 10 ৰ পৰা 20 সেকেন্ড সময় যদি আমি একেটা পজিশন হোল্ড কৰোঁ তেতিয়া আমাৰ এই মাসলছটো যথেষ্ট ষ্ট্ৰেংথেন হ'ব তো এনেদৰে কিছুমান এক্সাৰসাইজ কৰিলে এই মাসলছটো আমাৰ ষ্ট্ৰেংথেন হ'ব আৰু আমাৰ পিছত আমি যেতিয়া ৰানিং কৰিম তেতিয়া আমাৰ সেই চিন বন পেইন হোৱাৰ সম্ভাৱনা কমি যাব ইয়াৰ উপৰি আৰু এটা এক্সাৰসাইজ আছে যেটোৱে আমাৰ tibialis anterior muscle সেই মাসলছটো অধিক ষ্ট্ৰেংথেন কৰাত সহায় কৰিব হেতু হল এনেদৰে থেৰাপিনডাল আমি ফসাই লৈ ভৰি পতাখনেৰে যদি সাইডলৈ এনেদৰে মুভমেন্ট কৰোঁ তেতিয়া আমাৰ এই যেটো মাসলছটো এই মাসলছ যথেষ্ট ষ্ট্ৰেংথেন হ'ব আৰু ইয়াত ভৱিষ্যতে বিষ হোৱাৰ সম্ভাৱনা কমি যাব এয়া হল আপোনাৰ বাবে প্ৰিভেন্টিভ এক্সাৰসাইজ তো ইয়াৰ পিছত যদি আমাৰ এতিয়া বৰ্তমান অধিক বিষ হৈ আছে তো তেতিয়া আমি কি কৰিব লাগিব অলপ মাসাজ কৰিব লাগিব আমাৰ এই মাসলছকিনা তো এই মাসাজ কৰিবলৈ হলে আমি ভৰিখন এনেদৰে লৈ ইয়াত হয় কোকোনাট অইল নহলে ময়শ্চাৰাইজাৰ আদি কিবা লগাই ভালদৰে ওপৰৰ পৰা তললৈ আমি এই হাড়ডালৰ কাষে কাষে যেডাল টিবিয়া বোন আছে টিবিয়া বোনৰ কাষে কাষে যি দুটো মাসলছ আছে tibialis anterior আৰু tibialis posterior সেই মাসলছ কিটাক আমি লাহে লাহে জেন্টল মাসাজ দিব লাগিব তো এই মাসাজ আমি ওপৰৰ পৰা তললৈকে এনেদৰে দিলে লাহে লাহে ইয়াত ব্লাড ফ্লো বাঢ়িব আৰু ব্লাড ফ্লো বঢ়াৰ লগে লগে আমাৰ যিখিনি ইয়াত সৰু সৰু ইনজুৰি হৈ আছিল সেইখিনি জলদি ৰিকভাৰ হ'ব এইদৰে কৰিলে আমাৰ বিষ উপশম হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈ এনেকুৱা কিছুমান টিপছ পাবলৈ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টি লাইক কৰক ধন্যবাদ